আজি আবেলি এটা বেংগলী ইউটিউব চেনেল চাই আছিলোঁ। একচুৱেলি স্ক্ৰল ডাউন কৰি থাকোঁতে এটা চেনেল আহিলে, হেল্ল' USA বুলি। মই বোলো চেনেলটোৰ নাম আনকমন লাগিলে, চাওঁ কি আছে। পিছত ভিডিঅ'টো চালোঁ। ডোনাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ পিছত ডিপৰ্টেশ্যন, ইলিগেল মাইগ্ৰেণ্টছ ডিপৰ্টেশ্যন যিখিনি হৈছে, অবৈধ প্ৰব্ৰজনকাৰী আমেৰিকাৰ পৰা খেদি পঠিয়াইছে, সেইটোৰ ওপৰত এটা ভিডিঅ' বনাইছে। তেওঁ বাংলাদেশী মানুহখিনিক 3 মাহ সময়মান পলাই ফুৰিব কৈছে। তাৰে এটা ভিডিঅ' বনালে আৰু লগতে ক'লে আমাৰ ডোনাল্ড ট্ৰাম্পক আংকুল, তাৰপিছত জিনপিং আংকুল, মোদী আংকুল, তাৰপিছত পুটিন আংকুল, এওঁলোকৰ বিষয়ে ক'লে। আৰু ডোনাল্ড ট্ৰাম্প কেনেকুৱা প্ৰতিশোধ পৰায়ণ সেইটো দেখুৱালে। আমাৰ মোদী ডাঙৰীয়াৰ নিচিনা প্ৰতিশোধ পৰায়ণ বুলি ক'লে। তাৰপিছত আকাশ বেনাৰ্জী, ফেমাছ ইউটিউবাৰ, দি দেশভক্ত বুলি তেওঁৰ এটা ইউটিউব চেনেল আছে, এইটো চালোঁ। এইটো এই ডিপৰ্টেশ্যনক লৈ আৰু ডোনাল্ড ট্ৰাম্পক লৈ একচুৱেলি ছাজেশ্যন ভিডিঅ'ত আহিলে। সেইটো ভিডিঅ' চাই থাকোঁতে এইটো ভিডিঅ' আহিলে। এইটো ভিডিঅ' চালোঁ। এইটো ভিডিঅ'টো তেওঁ মোদীক কটাক্ষ কৰি আছে। ডোনাল্ড ট্ৰাম্পে ক'ৰ পৰা শিকিলে, এইখিনি কেনেকৈ শিকিলে, কেনেকৈ গ্ৰহণ কৰিব লাগে, অবৈধ প্ৰব্ৰজনকাৰী মোদীৰ পৰা শিকিলে। তাৰপিছত কেনেকৈ কাৰ ওপৰত প্ৰতিশোধ ল'ব লাগে, সেইখিনি তেওঁ মোদীৰ পৰা শিকিছে বুলি কৈছে। মোটামুটি দেখুৱাইছে আৰু মোদী জগৰীয়া বুলি। একচুৱেলি তেনেকুৱা নহয়। মোদীৰ নিচিনা ডোনাল্ড ট্ৰাম্প, বেঞ্জামিন নেতান্যাহু, তেনেকুৱা বহুত লিডাৰ আছে পৃথিৱীত প্ৰতিশোধ পৰায়ণ। একো ডাঙৰ নাই সেইবোৰত। কিন্তু সকলোতকৈ আচৰিত লাগিল বাংলাদেশৰ US-ৰ ইউটিউব চেনেল এইটো হয়। একচুৱেলি বেংগলী চেনেল যদিও US বেছড চেনেল, হেল্ল' USA বুলি। আপোনালোকেও চাব পাৰে। মই কোৱা নাই যে ছাবস্ক্ৰাইব কৰক, ফ'ল' কৰক, মই প্ৰমোশ্যন কৰা নাই একচুৱেলি। সেই চেনেলটোৱে কেনেকৈ তেওঁ বিদেশত থাকিও নিজৰ দেশৰখিনি মানুহখিনিক ছেফগাৰ্ড দি আছে। আমাৰতো বহুত ইণ্ডিয়ান আমেৰিকাত আছে, তেওঁলোকেও তাত গ্ৰীণ কাৰ্ড পাইছে, বহুত ইণ্ডিয়ান আছে। তেওঁলোকে ইউটিউব ভিডিঅ'ৰ জৰিয়তে ভাৰতীয় মানুহখিনিক ছেফগাৰ্ড নিদিলে। একচুৱেলি যেনেকুৱা কৰ্ম কৰিব তেনেকুৱাই ফল পাব। ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীও বাৰে বাৰে দেশৰ নাগৰিক, গৰিষ্ঠ নগণ্য সংখ্যক নাগৰিক, বাংলাভাষী যিখিনি মুছলিম আছে, এওঁলোকক বাংলাদেশী বুলি কয়। একচুৱেলি বেংগলীটো সংবিধানে স্বীকৃতি দিয়া এটা ভাষা, তাৰে উপভাষা এই মানুহখিনিয়ে কয়। যি কি নহওক, তেওঁ কৈ থাকে এই নাগৰিকখিনিক বিদেশী বুলি। ঠিক তেনেকৈ আমেৰিকাতো যোৱা নাগৰিকখিনিক এতিয়া কৈ আছে, সেইখিনিও US-ৰ হৈ গ'ল। কিছুমান জন্মসূত্ৰে আমেৰিকাৰ নাগৰিক হৈ গ'ল। সেইখিনিক ডোনাল্ড ট্ৰাম্পে মোদীৰ পৰাই শিকিছে। দেশভক্ত চেনেলটোৱে যেনেকৈ কৈছে, আকাশ বেনাৰ্জী, একচুৱেলি তেওঁৰ নাম আকাশ বেনাৰ্জী, তেনেকৈ ময়ো ক'ব বিচাৰোঁ তেওঁৰ পৰাই শিকিছে। আৰু মোদীয়ে কৈ থাকে নহয়, ডোনাল্ড ট্ৰাম্প মাই ফ্ৰেণ্ড অফ কিবাৰ ট্ৰাম্প চৰকাৰ। ঠিকেই, মোদীৰ পৰাই শিকিছে। তেওঁ ব্যৱসায়ী হয়, কেনেকৈ ব্যৱসায় চলাব লাগে। একচুৱেলি ডোনাল্ড ট্ৰাম্পে এনে কিছুমান সিদ্ধান্ত লৈছে যিটো বাহিৰৰ পৰা যোৱা মানুহখিনিতো ক্ষতি হ'ব, লগতে আমেৰিকাৰ বেছি ক্ষতি হ'ব। যেনেকৈ আমাৰ ইণ্ডিয়াত মোদীৰ কিছুমান নীতিয়ে ইণ্ডিয়াৰ নাগৰিকৰ ক্ষতিসাধন কৰি আছে, ঠিক তেনেকৈ আমেৰিকাতো ক্ষতিসাধন হ'ব। যি কি নহওক বন্ধুসকল, মোৰ হাঁহি উঠি গৈছিল যেতিয়া ক'লে ডোনাল্ড আংকুল, তাৰপিছত মোদী আংকুল, তাৰপিছত ক'লে পুটিন আংকুল, আৰু কিবা কিবি আংকুল বুলি কৈ আছে। আংকুল নহয়, আকৌ আমি যেনেকৈ আংকুল বুলি কওঁ তেনেকৈ নহয়, তেওঁ আংকুল কৈ আছিলে। একচুৱেলি প্ৰপাৰ প্ৰনাউন্সিয়েশ্যন কৰি আছিলে, মোৰতো প্ৰপাৰ নহয়। মুঠতে তেওঁৰ মতে আকাশ বেনাৰ্জীৰ মতে মোদীৰ পৰা শিকিছে ট্ৰাম্পে এইখিনি। আৰু হেল্ল' US-ৰ মতে ট্ৰাম্প 2-3 মাহলৈকে এইটো অভিযান চলাব। তেওঁৰ হিচাপ এটা দেখুৱালে যে বছৰি প্ৰায় $1 বিলিয়ন খৰচ হ'ব। 11 বছৰলৈকে $1 বিলিয়ন যাব। 11 বছৰলৈকে মানুহখিনি ডিপৰ্ট কৰিব লাগিব। ইমান সময় আমেৰিকাৰ ইমান পইচা খৰচ নকৰে। $1 ট্ৰিলিয়ন যাব বুলি কৈছে। গতিকে কেইদিনমান পিছত ট্ৰাম্পৰ এই অভিযানটো সামৰি পৰিব। যেনেকৈ আমাৰ মোদী ডাঙৰীয়াই বিদেশী খেদা আন্দোলন কাগজে পত্ৰই থাকি গ'ল, বাহনতে থাকি গ'ল, কাৰ্যকৰী নহ'ল, ঠিক তেনেকৈ ট্ৰাম্পৰো এইটো থাকি যাব। মুঠতে আজি মোদী ডাঙৰীয়া নহয়, আজিৰ পৰা আংকুল, চাচা, আমি এনেই চাচা বুলি মাতোঁ আগৰ পৰাই, তেওঁ চাচাই হয়। চাচাৰ নিচিনা, চাচাৰ বয়সৰ 75 years, তো চাচা বুলি ক'ব লাগিব।
চাচা যেনেকুৱা বাপেকৰ ঠাই ল'ব নোৱাৰে, এও প্ৰধানমন্ত্ৰী হ'লেও দেশৰ প্ৰধানমন্ত্ৰীৰ ঠাই ল'ব নোৱাৰে এও। ধন্যবাদ।